পাগল নেকি আপোনালোকে কি কথা কৰিছে কিহৰ অংক কৰিছো ইয়াত কৰি আছো বেলেগ ৱাৰ্ডত টেং আছে বেলেগ ৱাৰ্ডত আপোনাৰ কথা কি শুনিব নাই অলপ আগতে আপুনি ক'লে যে ই কিবা খবৰ নিবলৈ আহিছে এতিয়া আৰু আপুনি কৈ আছে ইয়াৰ পৰা আপুনি মই অলপ সহায় বিচাৰিছোঁ আরে সহায় বিচৰা নাই তেওঁ আহিছে আহি তেওঁ সুধি আছে মই এইখিনি কথা ক'লে মই ক'লো অলপ সহায় কৰি দিম মই অকলে কৰি আছো এইখিনিয়ে কথা বেলেগ কথা নাই আৰু সহায়টো কি বিচাৰিলে মই এইখিনি কৰি আছো তেওঁ নামকেইটা ক'ব দিছোঁ যে ৰেচন কাৰ্ডৰ গভৰ্ণমেণ্টে যে কিবা এটা নিৰ্দেশনা দিয়ে এইবিলাকে কাণ হাৰা নাই আমি আপোনালোকে লিষ্টত যোনখিনি নাম আহিছে সেইখিনি সোমাব লাগিব বেলেগ কোনো নোৱাৰে ইয়াতে গভৰ্ণমেণ্টৰ নিৰ্দেশনা আপোনাৰ কিমান টকাৰ অংক কৰিছে তাৰ লগত সেইটো কওক ফাইনেল লিষ্টত যে আপুনি তাৰ নামবিলাক সোমাব সেইটো কওক এইটো ফাইনেল লিষ্ট কিমান টকাৰ অংক আছে সেইটো কওক আপুনি এইটো ৱাৰ্ডটোৱে বেলেগ ৱাৰ্ডবিলাক কি বেলেগ এক ঘণ্টা ধৰি বহা নাই নহয় আপোনালোকে এনেই গম পাই আছে অৰুণোদয়ৰ এনে ইমান লেখা ই যদি আৰু 10টা ইয়াতে লৈ আহিছে তেতিয়া আমি কেনেকৈ গম পাম আপুনি যে ইয়াক বহালে ইয়াতে এই অৰুণোদয়ৰ কমিটিৰ নেকি কমিটিৰ মানুহ নেকি নহ'লে তেতিয়াহ'লে তাক আপুনি কিয় বহালে মই কৈছোঁ আপোনাৰ হেল্প লাগে কি লাগে আপুনি অফিচত কওক অলপমান ই যদি আৰু 10টা লৈ আহিছে তাৰ ৰেছপনচিবিলিটি আপুনি হ'ব 10টা ইয়াত সোমাবই নোৱাৰে যোনকেইটা লিষ্টত আপুনি হ'ব জানো যোনকেইটা লিষ্টত আছে সেইকেইটাই সোমাই আছোঁ মই জাষ্ট আপুনি বহালে কিয় সেইটো কওকচোন বহোৱা নাই তেওঁ অলপমান হেল্প কৰি দিব দিছোঁ মই আহিয়ে আছে সিহঁতে খাব কৈছে বাহাৰুল নামৰ যিটো আপোনাৰ ৱাৰ্ড সদস্য গিৰিয়েক বাহাৰুল ইছলাম আমি নিউজবিলাক চাইছোঁৱে গতিকে ইতিমধ্যে আমি শুনাও পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আপোনাৰ পত্ৰ আপোনাৰ তাৰ অভিযোগনামা দিছে গতিকে আপোনালোকৰ চেনেলতে এইটোৱে আহ্বান জনাওঁ যে এনেকুৱা একচুৱেলি যদি ন্যায়িক তদন্ত কৰি এনেকুৱা বাহাৰুলক যদি ন্যায় শাস্তি দিব পাৰে নিশ্চয় আমাৰ ভৱিষ্যত যিটো 5 বছৰ এই পঞ্চায়তে পাব ভৱিষ্যতত এনেকুৱা আৰু দুৰ্ঘটনা এনেকুৱা দুৰ্নীতি আৰু হ'ব নোৱাৰে গতিকে আপোনালোকৰ চিন্তাতে মই এইখিনিয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যাতে অতি সোনকালে তদন্ত আওতাত আনি এই বাহাৰুলক এটা কঠোৰ শাস্তি দিয়াৰ কাৰণে দাবী জনাইছোঁ আপোনাৰ যিটো ৱাৰ্ড সদস্য হৈছে তাৰ গিৰিয়েকে এনেকৈ মানে সচিবৰ লগত এনেকৈ কেৱল সেইটো বুলি বাহাৰুল বুলিয়ে কথা নাই বহুত বাহাৰুল আপনি মানে হিচাপ কৰিব ন বহুত বাহাৰুল বহুত ধৰণৰ আজিকালি এনে ৱাৰ্ড সদস্যৰ গিৰিয়েকবিলাকে সচিববিলাকৰ লগত অতভাৱে জড়িত হৈ যিটো দুৰ্নীতিৰ বেহা চলাইছে অৰুণোদয় সম্পৰ্কে গতিকে এইটো আৰু কি ভাষা আছে আৰু ক'ব নোৱাৰোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ক টানে অনুৰোধ জনাইছোঁ অতি সোনকালে এই অৰুণোদয় সম্পৰ্কে ন্যায়িক তদন্ত দিব লাগে আমাৰ যাতে বিশেষকৈ আমাৰ দুখীয়া মানুহখিনি নহ'লে বিকলাংগ মানুহখিনি আজিৰ ডেটত বাদ পৰিছে গতিকে আমি আপোনালোকৰ চেনেল দি আমি আহ্বান জনাইছোঁ যাতে এই তদন্ত মৰ্মে যাতে আমাৰ দুখীয়া মানুহখিনি যাতে ন্যায় পায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ তো চাওক অসম চৰকাৰে কিছুমান সুন্দৰ নীতি নিয়ম বনাইছে এইটো কিন্তু বেয়া কথা হোৱা নাই যে পঞ্চায়তৰ প্ৰতিনিধিজনে এপিয়াৰ কৰিব পাৰিব তাত যিকোনো কাম কাজত বা যিকোনো মিটিঙত তেওঁৰ হাজবেণ্ড বা অন্য মানুহ তাত তেওঁৰ হৈ যাব নোৱাৰিব এই কথাটো চৰকাৰে যিহেতুকে এটা সিদ্ধান্ত কৰি পেলাই কৈছে এইটো খুব ভাল কথা কিন্তু এই ক্ষেত্ৰত কিছু বিভিন্ন এৰিয়াত এটা অলপতে কমপ্লেইন হৈ গৈছে আচলপাৰা 10 নম্বৰ ৱাৰ্ডৰ ছানিয়াৰা বেগমৰ তেওঁৰ হাজবেণ্ড বাহাৰুল ইছলামে এই অৰুণোদয় ফৰ্ম একদম ছেক্ৰেটাৰী টেবুলত বহি পেলাই বিতৰণ কৰিছে গতিকে চৰকাৰে যিহেতুকে এইবোৰ মৌখিকভাৱে কৈছে না আইনগতভাৱে কিবা কৈছে নাজানো কিন্তু এই একশ্যনবিলাক হ'ব লাগে যাতে এজনৰ ওপৰত একশ্যন হ'লেহে তেতিয়াই অন্য এজনে যাবলৈ ভয় কৰিব গতিকে চৰকাৰে এই ক্ষেত্ৰত চৰকাৰী নিয়ম যি নিয়ম বনাইছে সেই ক্ষেত্ৰত চৰকাৰে কঠোৰ সিদ্ধান্ত কিছুমান গ্ৰহণ কৰিব লাগে